বছৰে 17 কোটি লাভ হোৱা এন্ড্ৰু উইল কোম্পানীৰ শ্ৰমিকসকলে সময়মতে দৰমহা নাপায় কিয়? এন্ড্ৰু উইল কোম্পানী আৰু বিজেপি চৰকাৰলৈ প্ৰশ্ন CPI আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ। এন্ড্ৰু উইল কোম্পানীৰ চাহ শ্ৰমিকৰ সমস্যাক লৈ শুক্ৰবাৰে মৰাণত এক সংবাদমেল সম্বোধন কৰে CPI আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই। এন্ড্ৰু উইলৰ অধীনস্থ চাহ বাগিচাসমূহত যোৱা 6 মাহ ধৰি অনিয়মীয়া দৰমহা আৰু ৰেচনৰ বাবে শ্ৰমিকসকলে চৰম হাৰাশাস্তিত ভুগি আহিছে। আনকি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ এই বাগিচাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কিতাপ-পত্ৰ তথা অন্যান্য যাৱতীয় বস্তু যোগাৰ কৰিব নোৱাৰাৰ পৰিৱেশ সৃষ্টি হৈছে। ডিব্ৰুগড় জিলাৰ শ্ৰম বিষয়াৰ কাৰ্যালয়ত বাগিচা কৰ্তৃপক্ষৰ উপস্থিতিত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈ যোৱা প্ৰায় এমাহেই হ'ল, কিন্তু সমস্যাৰ সমাধান নহ'ল। 2022-23 বৰ্ষৰ বেলেন্স শ্বীটৰ তথ্য মতে এন্ড্ৰু উইল কোম্পানীৰ সমগ্ৰ ভাৰতৰ 15খন বাগিচাত 17 কোটি লাভ কৰিছে, কিন্তু বৰ্তমান লোকচানৰ কথা বাৰে বাৰে দোহাই আছে এন্ড্ৰু উইল কোম্পানীয়ে। ভাৰত চৰকাৰৰ 89% শ্বেয়াৰ থকা কোম্পানীটো কেনেকৈ এবছৰৰ ভিতৰত লোকচানত পৰিল প্ৰশ্ন CPI আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ। খোৱাং, বামুণবাৰী, ৰাজগড়, টিংখং, লাকটিবাম, দিল্লীবাৰী, আদিচাম, কাঠলনি, বাছমতীয়াকে ধৰি অসমত এই কোম্পানীৰ সৰহসংখ্যক বাগিচা ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিত আছে। কিন্তু টিংখাঙৰ বিধায়ক মন্ত্ৰী বিমল বৰাই উদ্যোগ মন্ত্ৰীৰ দায়িত্বত থকাৰ পিছতো তেওঁৰে সমষ্টিৰ শ্ৰমিকসকলে আজি 6 মাহে হাহাকাৰ কৰিবলগীয়া হৈছে। শীঘ্ৰে সমস্যা সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি সদৰি কৰে CPI আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই। সংবাদমেলত CPI ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতুপন বকলিয়াল, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ টিংখাং চাৰ্কুল সমিতিৰ সম্পাদক বিনোদ মুৰা, কেন্দ্ৰীয় উপসভানেত্ৰী মীৰা তাঁতী, টিংখং চাৰ্কুল সমিতিৰ সদস্য মায়া মুৰাকে ধৰি বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। মূল কথাটো হৈছে যে আপোনালোকে নিশ্চয় গম পায় যে এন্ড্ৰু উইলি চাহ বাগিচা আমাৰ এইটো অঞ্চলত কেইবাখনো আছে। আজি বিগত 6 মাহে এই বাগানসমূহৰ দৰমহা একেবাৰে অনিয়মীয়া, দৰমহাৰ লগতে ৰেচনো একেবাৰে অনিয়মীয়া হৈ আছে, যাৰ কাৰণে এই বাগিচাসমূহৰ শ্ৰমিকসকলে সাংঘাতিক সমস্যাত ভুগি আছে। এই মাহৰ 4 তাৰিখে ডিব্ৰুগড় শ্ৰম বিষয়াৰ কাৰ্যালয়ত এখন আলোচনা অনুষ্ঠিত হৈছিলে, ত্ৰিপাক্ষিক আছিলে। আমি আমাৰ লগতে চাহ মজদুৰ সংঘও আছিলে আৰু বাগিচা কৰ্তৃপক্ষও আছিলে। ত্ৰিপাক্ষিক আলোচনাত আমি গোটেই বিষয়বিলাক দাঙি ধৰিলোঁ শ্ৰমিক সংগঠনৰ ফালৰ পৰা, শ্ৰমিকৰ প্ৰতিনিধি হৈ, যে 2022-23 বৰ্ষত এতিয়া তেওঁলোকে যিটো লোকচানৰ দোহাই দি আছে যে কোম্পানী লোকচানত চলি আছে, লোকচানত থকাৰ বাবে আমি দৰমহা আৰু ৰেচন নিয়মীয়া কৰিব পৰা নাই। আমি তেতিয়া তথ্য দাঙি ধৰিলোঁ যে তেওঁলোকৰ ৱেবছাইটত যিবিলাক তথ্য প্ৰদান কৰিছিলে যে 22-23 চনত তেওঁলোকে 17 কোটি লাভ কৰিছে। তেওঁলোকৰ যিমান বাগিচা আছে বাগিচাসমূহৰ পৰা 17 কোটি টকা লাভ হৈছিলে। 22-23 বৰ্ষত 17 কোটি টকা লাভ হৈ থকা এটা কোম্পানী এবছৰত কেনেকৈ লোকচানৰ সন্মুখীন হয়? এইবিলাক তথ্য ৰাজহুৱা কৰিব লাগে। তাত বাগিচা কৰ্তৃপক্ষই তেওঁলোকে কোনো ধৰণৰ কাগজে পত্ৰে তথ্য প্ৰদান কৰা নাই। যেনেদৰে শ্ৰমিকৰ আগত ইয়াত বাগিচাসমূহতো কৈ আছিলে যে আমি লোকচানত আছোঁ, আপোনালোকে অলপ দিন ধৈৰ্য ধৰক, আমি বিষয়টো সমাধান কৰিম। তো তাতো তেওঁলোকে শ্ৰম বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত ত্ৰিপাক্ষিক আলোচনাতো কোনো ধৰণৰ কাগজে পত্ৰে তথ্য দাঙি ধৰিব পৰা নাই, কেৱল সেইটো কথাই দোহাৰি আছে লোকচানত আছোঁ। তেতিয়া আমি তথ্য উত্থাপন কৰিলোঁ যে কাগজে পত্ৰে আপোনালোকে 22-23 চনত 17 কোটি লাভ হৈছে বুলি কৈছে, এবছৰত কেনেকৈ লোকচানৰ সন্মুখীন হ'ল? এই তথ্যটো আপোনালোকে শ্ৰমিকৰ আগত দাঙি ধৰিব লাগে, কাৰণ শ্ৰমিকৰ জনাৰ অধিকাৰ আছে। আৰু এই কোম্পানীটো হৈছে ভাৰত চৰকাৰ 89% শ্বেয়াৰ থকা এটা কোম্পানী। আৰু এই বিষয়টো লৈ আমাৰ লগতে অন্যান্য যিবিলাক শ্ৰমিক সংগঠন আছে বা আদিবাসী ৰাইজক প্ৰতিনিধিত্ব কৰা সংগঠনবিলাকেও এটা আন্দোলন চলাই আহিছে, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আটাইতকৈ পৰিতাপৰ বিষয় হৈছে যে যিখন চৰকাৰ চলি আছে, এই বিজেপি চৰকাৰখনে তেওঁলোকে বাৰে বাৰে কৈ থাকে যে আমাৰ চৰকাৰৰ দিনতে চাহ শ্ৰমিকৰ সৰ্বোচ্চ উন্নয়ন হৈছে। আৰু এতিয়া এই বিষয়টো যে 6 মাহে অতিক্ৰম কৰিলে, 6 মাহে অতিক্ৰম কৰাৰ পাছতো চৰকাৰখনৰ ফালৰ পৰা যিটো পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আনকি অতি পৰিতাপৰ কথা, এই কোম্পানীটোৰ আটাইতকৈ বেছিকৈ বাগান আছে আমাৰ ডিব্ৰুগড় জিলাত। আৰু ডিব্ৰুগড় জিলাৰ ভিতৰত সমষ্টি হিচাপে আছে টিংখং সমষ্টিত। টিংখং সমষ্টিত আমাৰ খোৱাং, বামুণবাৰী, ৰাজগড়, লাকটিবাম, টিংখং, দিল্লীবাৰী ডিভিজন লগাই কেইবাখনো বাগান আছে। কিন্তু এই সমষ্টিটোৰ আমাৰ যিজন বিধায়ক বিমল বৰা বিধায়ক হোৱাৰ উপৰিও হৈছে উদ্যোগ মন্ত্ৰী, আৰু তেখেতে উদ্যোগ মন্ত্ৰী হৈ থকাৰ অৱস্থাত তেখেতৰ সমষ্টিৰ কেইবা হাজাৰ চাহ শ্ৰমিকে আজি যিটো জীয়াটো ভুগি থাকিবলগীয়া হৈছে, তাৰ পাছত এজন উদ্যোগ মন্ত্ৰী হৈ সেই উদ্যোগৰ শ্ৰমিকসকলে যে প্ৰাপ্য দৰমহা সময়মতে পোৱা নাই। আৰু আমি সকলোৱে জানো যে আমাৰ যিসকল শ্ৰমৰ লগত জড়িত আটাইতকৈ কম মজুৰিত শ্ৰম কৰা শ্ৰমিকসকলে হৈছে হাড় ভঙা কষ্ট কৰে তেওঁলোকে আটাইতকৈ কম মজুৰি পায় চাহ শ্ৰমিকসকলে।
আটাইতকৈ কম মজুৰি পোৱা শ্ৰমিকসকলে এই মূল্যবৃদ্ধি ভয়াৱহ দিনত ইমান হাহাকাৰ এটা পৰিস্থিতি থাকিবলগীয়া হোৱাৰ পাছত টিংখঙৰ বিধায়ক বিমল বৰা তথা উদ্যোগ মন্ত্ৰীজনে কোনো ধৰণৰ পদক্ষেপ লোৱাটো দূৰৰে কথা একদম নীৰৱতা অৱলম্বন কৰিছে। এইটো আটাইতকৈ নিন্দনীয় বিষয়। সেইটো কাৰণে আজি এই গোটেই বিষয়বিলাকৰ ওপৰত আমি প্ৰেছ মিটখন ইয়াত কৰিছোঁ। যিখিনি অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু CPIML আমি প্ৰেছ মিটে আহ্বান কৰিছোঁ। লেবাৰ প্ৰেজেণ্টেশ্যন এক্ট বুলি আইন আছে, এই আইনৰ অধীনত যিখিনি সুবিধা পাব লাগে এইখিনি এতিয়ালৈকে পোৱা নাই। এনুৱেল কোম্পানী হিচাপত আমি যিখিনি দাবী দিছিলোঁ এই দাবীখিনি তেওঁলোকে ৰক্ষা কৰা নাই আৰু এতিয়ালৈকে এনুৱেল কোম্পানী হিচাপত 2টা দৰমহা এতিয়ালৈকে পোৱা নাই আৰু যিহেতু ৰেচন 3টা এতিয়ালৈকে দিয়া নাই এনুৱেল কোম্পানী হিচাপত। আৰু তেওঁলোকে এটা কথা কৈ আছে যে আমি চাহ বাগানৰ শ্ৰমিকৰ কাৰণে সুবিধা কৰি দিছোঁ বুলি। এতিয়ালৈকে একো সুবিধা চাহ বাগানৰ হোৱা নাই। যে আমাৰ টিংখাং সমষ্টিত উদ্যোক্তা মন্ত্ৰী থাকিও আজিলৈকে এনুৱেল কোম্পানীত যে বাগানৰ শ্ৰমিকখিনি দৰমহা লাভ কৰিব পৰা নাই, দৰমহা দিব পৰা নাই এনুৱেল কোম্পানী, এদিনও এটা খবৰ ল'বলৈ যাব পৰা নাই। তেওঁ ল'ৰা ছোৱালীবিলাকে বাগানত ৰিজাল্ট ভাল কৰিছে, বহুতখিনি ল'ৰা ছোৱালী ছেকেণ্ড ইয়াৰ ৰিজাল্ট ভাল কৰিছে, মেট্ৰিকৰ ৰিজাল্ট ভাল কৰিলে, কিন্তু তেওঁলোকে যে কেনেকুৱা আগবাঢ়িব, তেওঁলোকে যে পঢ়া শুনা কেনেকুৱা কৰিব এই বিষয়টো লৈ এতিয়ালৈকে हमदेर बागान में 2 बार के दरमा नहीं दे है और 3 बार के रेशन नहीं दे है। और बागान में इरकोन समस्या हो है जाते हमदेर के 8 बजे हकाइला बागान में 8 बजे हकाइला और हमदेर के 4 बजे छुट्टी देला, किंतु हमदेर फैसिलिटी गिला नहीं थे। और देखे जाहि जे एखन जिगला लड़ा छुआली हमदेर घर के निजर लड़ा छुआली मैट्रिक पास करी है, सेकेंड ईयर पास करी है, किंतु हमरा उधर किताब जुगान धरक नहीं पारी। की कारण से जे आगे जखन बीजेपी सरकार आई रहे प्रथम तखन हमदेर के बोल रहे तोদের हाजरा बढ़ाई দিব, लड़ा छुआली की तरह पढ़ा भी लिखा भी बोलते रहे, किंतु आज हाजराटा तो बादे दे हमदेर दरमाटा जोनटा काम करल दरमाटा के टाइम मतो देख नहीं पा रहे हैं। तो इरकम सरकार के तो हमदेर के दरकार नहीं है। आरो एखन हमरा बागान में जेटा समस्या है आगे धर घर रिपाइन होते रहे, लैट्रिन बाथरूम खातिर प्रत्येक महीना में एक बार चार्ज होते रहे, किंतु एखन जितना आसनी रहे आसनी गिला तो छाता तिरपाल किबा किबी उगला सम्पूर्ण एकेबारे बंद होया है, उगला नहीं देहे संगे एखन हमदेर दरमाटाई जखन देख नहीं पा रहे तो हमरा श्रमिक होय के हमरा इटा बोले खुजी ही जे आज हमदेर के कितना आसनी है, आसनी गिला के बाद दे हमदेर निजर कर्मटा हमरा जोनटा काम करी काम करल दामटा हमदेर के समय मते लागी और रेशनटा हमदेर के समय मते लागी। हमरा जदि निजर काम करल दामटा समय मते पाबोई तो हमदेर छुआ पुता के निजे पढ़ाबोई लिखाबोई ओटा हमरा ठीक करी। और ए हमरा आज प्रेसमिटटा करी यार पीछे प्रेसमिट जुगेदी हमरा धर सरकार के जानाय खुजी जदि हमदेर सरकार एटा जदि नाई करे एटा जदि नाई करी हमदेर समस्याटा समाधान नाई करी फले से हमरा आसे है 7 तारीखे 7 जून में हमरा एक माने अनशन कार्यसूची लेही राजगढ़ में